ফেচবুকত বহুতে ইনকাম কৰিব বিচাৰে, তো বহুতে কৰিব নোৱাৰে, সক্ষম নহয়। তো ফেচবুকৰ পৰা ইনকাম কৰাটো ইমান সহজ কথা নহয়। যিসকলে ফেচবুকৰ পৰা ইনকাম কৰিছে সিহঁতি গম পায় কিমান কষ্টকৰ হয়। আৰু যিসকলে কৰিম বুলি ভাবিছে কি কৰিব লাগিব চাওক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কেনেকৈ ইনকাম কৰিব পাৰোঁ আজি সম্পূৰ্ণ কথা পাতিম। ফেচবুকৰ প্ৰথম বস্তুটো হৈছে ৰেকমেণ্ডেশ্যন, তাৰপিছত আপোনাৰ 2 নম্বৰ হৈছে মনিটাইজেশ্যন। ঠিক আছে, তাৰপিছত আপোনাৰ বাকীবিলাক কাম। প্ৰথমটো কাম হৈছে আপোনাৰ ৰেকমেণ্ডেশ্যন, তাৰপিছত আপোনাৰ মনিটাইজেশ্যন। ঠিক আছে, সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ বুজাই দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ঠিক আছে, তো প্ৰথম আপোনাৰ ৰেকমেণ্ডেশ্যন এক্টিভ থাকিব লাগিব, 2 নম্বৰ আপোনাৰ মনিটাইজেশ্যন এক্টিভ থাকিব লাগিব। ঠিক আছে, এই দুটা বস্তু থাকিলে আপুনি ইনকাম কৰিব পাৰিব। তাৰ ভিতৰতো আকৌ বহুত কথা আছে, ভাগ আছে, সম্পূৰ্ণকৈ বুজাই দিম। আপুনি ফেচবুকত ইনকাম কৰিব বিচাৰিছে ঠিকেই, ভিডিঅ' আপলোড কৰিছে ঠিকেই, কিন্তু আপোনাৰ ভিডিঅ'ত লাইক কমেণ্ট ভিউজ নাই। প্ৰথম কথা আপোনাৰ ভিউজ নাই, আপোনাৰ ভিউজ লাগিব। তাৰপিছত আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ লাগিব। এইখিনি বাৰু লাইক কমেণ্টটো পিছৰ কথা, কিন্তু প্ৰথম কথাটো আপোনাৰ ভিউজ লাগিব। ঠিক আছে, ফেচবুকে আপোনাক কেতিয়া পইচা দিব? ফেচবুকত আপুনি বেংক ছেটআপটো কৰি লৈছে, $25 কৰি লৈছে মিনিমাম, একদম কমৰ ভিতৰত $25 সেইটো কৰিবই লাগিব। তাৰ ওপৰত কৰিব পাৰি, $100 কিবা আছে আৰু বেলেগ আছে। তো আপুনি একদম মিনিমামত $25 কৰি লৈছে। তো $25 কৰিবলৈ আপুনি $25 পাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে। কাৰণটো কি জানেনে? প্ৰথম কথা আপোনাৰ কণ্টেণ্ট লাগিব, তাৰপিছত আপোনাৰ ভিডিঅ'ৰ প্ৰতি মানুহে আগ্ৰহী হ'ব লাগিব। তেতিয়া আপুনি $25 পাবলৈ সক্ষম হ'ব। ঠিক আছে, বহুতে $25 পাবলৈ সক্ষম নহয় বা নাপায়। $25 পাবলৈ বহুত কষ্ট কৰিব লাগে, তাৰপিছতহে আপুনি $25টো পাবলৈ সক্ষম হয়। $25 যেতিয়া হ'ব আপোনাক, তেতিয়া আপোনাৰ একাউণ্টলৈ ফেচবুকে পে'ড কৰিব $25 টকাটো। এতিয়া $25 টকা কিমান কি আপুনিতো নাজানে। $25 আপোনাৰ 2360 টকা হ'ব, আৰু 2360 টকা আপুনি পালে আপোনাক একাউণ্টলৈ পে'ড কৰিব ফেচবুকে। ঠিক আছে, $25 আপুনি কেনেকৈ কৰিব বা কেনেকৈ পাব? এতিয়া চাওক, মূল কথাটো হৈছে $25 আপুনি গোটোৱাটো সম্ভৱ নহয়। এতিয়া আপুনি $25টো কেনেকৈ পাব? $25ত আপোনাৰ 3000, আমাৰ ভাৰতৰ কাৰেঞ্চি মতে আপোনাৰ 2360 টকা হয়। এতিয়া মূল কথাটো হ'ল $25 পাবলৈ হ'লে আপুনি ফেচবুকৰ টুলছ কিছুমান আছে, সেই টুলছবিলাক আপুনি পাব লাগিব, তেতিয়া আপুনি $25 ইনকাম কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, সেই টুলছবিলাকৰ ভিতৰত আছে আপোনাৰ 1 নম্বৰত আছে আপোনাৰ ষ্টাৰ, 2 নম্বৰত আছে আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন, 3 নম্বৰত আছে আপোনাৰ ছাবস্ক্ৰিপশ্যন, তাৰপিছত বোনাছ কিবাকিবিবিলাক আছে আৰু। ঠিক আছে, $25 পাবলৈ হ'লে এই ফেচবুকৰ টুলছখিনি আপুনি পাব লাগিব। ঠিক আছে, ষ্টাৰ, ছাবস্ক্ৰিপশ্যন, তাৰপিছত আপোনাৰ বোনাছ এইবিলাক পাব লাগিব। ঠিক আছে, তেতিয়া আপুনি $25 পাবলৈ সক্ষম হ'ব। তাৰপিছত আছে আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন। তো কণ্টেণ্ট মনিটাইজেশ্যনটো যদি পায়, তেতিয়াহ'লে আপোনাৰ মানে অলপ ইজি হয় আৰু সোনকালে কৰিব পাৰিব $25টো ইনকাম। তো প্ৰথম আপোনাৰ ষ্টাৰটো নৰ্মেল মানুহে পাই যায়, নৰ্মেল একাউণ্টতে পাই যায় ষ্টাৰ ছেটআপটো। কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনাৰ সোনকালে নিদিয়ে, আপোনাৰ কণ্টেণ্ট চাই পিনিহে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যনটো ছেটআপটো কৰিবলৈ দিব। ঠিক আছে, তো আপুনি কণ্টেণ্ট মনিটাইজেশ্যন যদি ছেটআপটো নাপায়, আপুনি ষ্টাৰৰ পৰা ইমান সম্ভৱ নহয় $25 ইনকাম কৰাটো। ঠিক আছে, এতিয়া $1ত আপোনাৰ ফেচবুকৰ ইনকামটো হ'ব ডলাৰ হিচাপত। এতিয়া $1ত আমাৰ ভাৰতৰ মতে 94.42 পইচা, 94 টকা 42 পইচা আপুনি $1
পাব, সেই হিচাপত পাব। তো আপুনি যদি 94.42 পইচাটো মানে $25 দি পূৰণ কৰে, তেতিয়াহ'লে আপোনাৰ 2360 টকা 5 পইচা ওলায়। ঠিক আছে, বুজি পাইছে কথাটো? তো আপোনাৰ 2360 টকা আপোনাৰ হ'লেহে মানে ফেচবুকে আপোনাক পে'ড কৰিব। তো আপোনাৰ যে ভিডিঅ' যে আপলোড কৰিব, ৰিলছ ভিডিঅ' বা যিকোনো ভিডিঅ' যদি আপুনি আপলোড কৰে, তো এই ৰিলছ ভিডিঅ'বিলাকত যে দেখিছে সচৰাচৰিকৈ ষ্টাৰবিলাক যে মানুহে গিফ্ট দিয়ে, তো সেই ষ্টাৰবিলাকত কিমান টকা পায়? সেই ষ্টাৰবিলাকত আপুনি এটা ষ্টাৰত আপোনাৰ 1 পইচা হয় মানে। ঠিক আছে, 1 ষ্টেক হয় মানে USD ডলাৰ মতে। তো আপোনাৰ 10টা ষ্টাৰত হ'ব 10 ষ্টেক। তো আপোনাৰ সেনেকৈ আপোনাৰ 100টা ষ্টাৰত আপোনাৰ $1 হ'ব। 100টা ষ্টাৰ পালে আপোনাৰ $1 হ'ব। ঠিক আছে, তো আপুনি যদি ষ্টাৰৰ পৰা $25 কৰিম বুলি বিচাৰিছে, তেতিয়াহ'লে এইটো সম্ভৱ নহয়। কাৰণ $25 আপুনি যদি ষ্টাৰ দি ইনকাম কৰিব বিচাৰে, ষ্টাৰ আপোনাৰ কিমান লাগিব জানেনে? 1000 ষ্টাৰত আপোনাৰ $10 হয়। তেতিয়াহ'লে 2000ত আপোনাৰ হ'ব $20। তেতিয়াহ'লে 2500 ষ্টাৰ পাব লাগিব আপুনি $25 গোটাবলৈ। 2500 ষ্টাৰ পাব লাগিব। ঠিক আছে, বুজি পাইছে কথাটো? তো আপুনি ষ্টাৰৰ জৰিয়তে আপোনাৰ সম্ভৱ নহয় যে আপুনি $25 ইনকাম কৰি ফেচবুকৰ পৰা ইনকাম কৰিব পাৰিব। ঠিক আছে, হয়তো পাৰিবও পাৰে যদি আপোনাৰ ভিডিঅ' কোৱালিটি ভাল হয়, মানুহে যদি আপোনাক ভাল পায়, যদি আপোনাক ষ্টাৰ গিফ্ট দিয়ে, তেতিয়াহ'লে হয়তো পাৰিবও পাৰে। নোৱাৰাও নহয়, পাৰিবও পাৰে। যদি মানুহে আপোনাক ভাল পায়, গিফ্ট দিয়ে, তেতিয়াহ'লে সম্ভৱ হ'ব পাৰে। পৰাপক্ষে মানে এইটো মানে সম্ভৱ নহয়, কাৰণ 2500 ষ্টাৰ পোৱাটো স্বাভাৱিক নহয়। তাৰপিছত আছে আপোনাৰ ছাবস্ক্ৰিপশ্যন। ছাবস্ক্ৰিপশ্যন মানে হ'ল আপোনাৰ ছাবস্ক্ৰাইব ছেটআপটো যেতিয়া পাব আপুনি, তেতিয়া মানুহে আপোনাক ছাবস্ক্ৰাইব কৰি থ'ব পাৰিব। মানে আপোনাৰ ভিডিঅ'ৰ প্ৰতি যদি ভাল পায়, আগ্ৰহী হয়, তেতিয়াহ'লে আপোনাক ছাবস্ক্ৰিপশ্যন কৰিব পাৰে মানুহে মানে। এতিয়া ছাবস্ক্ৰিপশ্যনটো কেনেকৈ কৰে? 89 একদম কমৰ ভিতৰত, তাৰপিছত 100, 150, 200, 250 সেনেকৈলৈকে ছাবস্ক্ৰিপশ্যন অপশ্যন আছে। তো মানুহে বাৰু আপোনাক ইমান টকা দি ছাবস্ক্ৰিপশ্যন কেলৈ কৰি থ'ব বাৰু? তো আপুনি ভাল কিবা দিব পাৰিলেহে, আপোনাৰ পৰা কিবা কমিশ্যন পালেহে আপোনাক ছাবস্ক্ৰিপশ্যন কৰিব। এনেইতো কোনোবাই ছাবস্ক্ৰিপশ্যন নকৰে। তো ছাবস্ক্ৰিপশ্যন অপশ্যন পালে কি নাপালে কি, আপুনি সেইটোৰ পৰা আশা কৰা। তাৰপাছত আছে আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন। কণ্টেণ্ট মনিটাইজেশ্যন যেতিয়া আপুনি ছেটআপ আহিব কৰিব, তেতিয়া আপোনাৰ কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰি পিনি আপোনাক ডলাৰ হিচাপত পইচা দিব। ঠিক আছে, তো আপুনি যেতিয়া কণ্টেণ্ট ছেটআপটো পাব, তেতিয়া আপোনাৰ কণ্টেণ্ট চাই পিনিহে আপোনাক ফেচবুকে টকা দিব। আপোনাৰ কণ্টেণ্ট চাই পিনি কণ্টেণ্টৰ কিমান ভিউজ হৈছে, আপোনাৰ ভিডিঅ'ত কিমান ভিউজ হৈছে, সেই ভিউজ হিচাপত আপোনাৰ টকা দিব ফেচবুকে। ঠিক আছে, এইখিনি সকলো কথাখিনি বুজি পাইছে। তাৰপিছত আছে আপোনাৰ বাকীখিনি ফেচবুকৰ গাইডলাইন, কমিউনিটি পলিচি। ঠিক আছে, তাৰপিছত আছে আপোনাৰ ফেচবুকৰ কমিউনিটি গাইডলাইন পলিচি। তো ফেচবুকৰ যিবিলাক নীতি নিয়ম, সেইবিলাক মানি চলিলেহে আপোনাক প্ৰফাইলটো ভাল হৈ থাকিব বা ফেচবুকে আপোনাক টকা পে'ড কৰিব। যদি আপোনাৰ মনিটাইজেশ্যন এক্টিভ হৈ থাকে, ভালে থাকে, তেতিয়াহ'লেহে আপুনি টকা পাব বা ইনকাম কৰিবলৈ পাব। যদি আপুনি যদি ফেচবুকৰ নিয়ম নীতিসমূহ যদি মানি নচলে, তেতিয়াহ'লে আপোনাৰ মনিটাইজেশ্যন উঠাই ল'ব বা মনিটাইজেশ্যন লিমিট লাগি যাব। তাৰপিছত প্ৰফাইল ইছ্যু লাগি যাব, কিবা যদি আপুনি কমিউনিটি পালন নকৰে, যদি নিয়ম মানি নচলে। ঠিক আছে, তো এইখিনি। তো ফেচবুকৰ পৰা ইনকাম কৰাটো ইমান সহজ নহয়, বহুত। তো গাইজ, ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে বুলি ভাবিছে যদি ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে নতুন নতুন ইউজাৰসকলে, ক্ৰিয়েটৰসকলে যাতে বুজি পায়, ভিডিঅ'টো চাই যাতে কিবা শিকিব পায়। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।